আৰু আজি মোৰ লগত দুগৰাকী বিশেষ অতিথি থাকিব। ইতিমধ্যে আমাৰ লগত আছে অসমৰ জনপ্ৰিয় অভিনেতা তথা এজন ভাল ব্যক্তি, কাৰণ অভিনেতা আজিকালি বা সমাজত ডক্টৰ ইঞ্জিনিয়াৰ ভাল থাকে, এজন ভাল মানুহৰ অভাৱ বাৰুকৈ থাকে, আৰু ৰবিদা এজন ভাল মানুহৰ বাবে ভাল পাওঁ, ভাল অভিনেতাৰ বাবে ভাল পাওঁ আৰু ভাল মানুহৰ বাবে ভাল পাওঁ। ৰবিদা মাইনী মহন্ত বাইদেউ থাকিব পোনপটীয়া সম্প্ৰচাৰত আজি কিছু মুহূৰ্তৰ পিছত, টেকনিকেল কিবা এটা প্ৰব্লেম হৈ আছে। আৰু দৰ্শকসকলে জানে যে আজি যিটো বিষয় আমি ইয়াত উত্থাপন কৰিম, আচলতে লকডাউনৰ সময়ত আমি সকলোৱে দেখা গৈছে যে এক অনিশ্চয়তাৰ যিটো ভৱিষ্যত যেন অনিশ্চয়তা আছে। কেতিয়া লকডাউন খুলিব নে নাই, কিমান সোনকালে খুলিব, কৰোনাৰ পৰা কেতিয়া পৰিত্ৰাণ পাম, আকৌ জীৱনটো আগৰ নিচিনা কেতিয়া হ'ব, য'ত আমি পূজা চাব যাব পাৰিম শাৰী শাৰী লাইন লগাই, আমি আকৌ সেই আগৰ নিচিনা পিকনিক যাব পাৰিম 31st। হয় দাদা? যদিও আমি আকৌ কেনেকৈ পিকনিকত যাব পাৰিম, আকৌ বন্ধুৰ লগৰ বাইকৰ পিছফালে উঠি কেতিয়া গুৱাহাটী ঘূৰিব পাৰিম, অসমৰ বিভিন্ন ঠাইত কেতিয়া যাব পাৰিম প্ৰাণ খুলি, য'ত কোনো ৰেষ্ট্ৰিকশ্যন নাথাকিব, য'ত কোনো ভয় নাথাকিব, সেই দিনবোৰ আহিবনে নাই, সকলো অনিশ্চিত। আহাতটো আহিবই, গোটেই লাইফ চাইকেল বুলি কয় এই শব্দটো। গতিকে লাইফ চাইকেল, পৃথিৱীখন ঘূৰণীয়া, সময়ো আকৌ উভতি আহে। গতিকে ভাল দিন আহাত 100% আহিব, সেইটোতো মই একেবাৰে চিয়ৰ। কৰিলো, বহুতে উপলব্ধি কৰিছে, ময়ো এটা কথা উপলব্ধি কৰিছো যে আমি যদি মন কৰো ভালকে, যেতিয়া আমি প্ৰথম আমি যেতিয়া প্ৰেমত পৰো, তেতিয়া প্ৰেম হয়, তাৰপিছত বিবাহ হয়, আৰু বিবাহ হোৱাৰ পাছত লাহে লাহে সম্বন্ধবোৰ বেয়া হৈ গৈ থাকে। তেতিয়া আমাৰ কাজিয়া পেচালবোৰ বেছি লাগে। কিয় লাগে? কাৰণ উই ষ্টাৰ্ট টেকিং থিংছ ফৰ গ্ৰান্টেড। আমি চব বস্তু আছেই যেতিয়া থাকিবই, হ'ব আৰু এতিয়া আৰু সেই বাৰ্থডে পাৰ্টিকুলাৰিটি নালাগে আৰু ৰাতি 12টা বজাত কেক কাটিম পলাই গৈ পেলাই, সেইবিলাক কাম নকৰো। আমি চব বস্তু ইজি বুলি লৈ লওঁ। ঠিক তেনেকে ৰিছেট কৰা এটা সময় মানুহৰ জীৱনত বিভিন্ন ধৰণে প্ৰকৃতিয়ে আনি দিয়ে। আমি আগতে আমাৰ বাইকখন থাকে, গাড়ীখন থাকে, আমি তেল ভৰোৱা থাকে, চাবি আমাৰ হাতত থাকে, পটকে ষ্টাৰ্ট কৰিলো, ওলাই গুচি গলো। এতিয়া আমি লকডাউনৰ সময়ত বুজি পাইছো যে সেই স্বাধীনতাটো কিমান মূল্যৱান বস্তু আছিল। এতিয়া আমি লাগ বুলিলে ওলাই যাব নোৱাৰো। গতিকে আমি অহাকালিৰ পৰা যেতিয়া আকৌ লকডাউন খুলিব, আমাৰ বাইকখনৰ প্ৰতি, তেলখিনিৰ প্ৰতি, চাবিটোৰ প্ৰতি, স্বাধীনতাৰ প্ৰতি আমাৰ সন্মান আৰু বাঢ়ি যাব। গতিকে এই ৰিছেটিংটো বৰ দৰকাৰ আছিলে, আৰু এইটো এই ধৰণে আহিব বুলি আমি কল্পনা কৰা নাছিলো, বেলেগ কথা। কিন্তু প্ৰকৃতিৰ মানে শক্তিৰ আগত আমি কি বস্তু। কিন্তু আজি আমি এটা কথা উপলব্ধি কৰিব লাগে যে এই বন্ধৰ সময়খিনিত আমি এতিয়া যে আছো, এতিয়া মাহটো কি? এইটো জুলাই মাহ। এই জুলাই মাহত মই AC নোলোৱাকে থাকিব পাৰিছো। গতিকে এনভাইৰনমেন্টটো কিমান চাফা হৈছে। প্ৰত্যেকটা বস্তুৰ ভাল বেয়া দিশ থাকিবই, আৰু সেইকাৰণে ঈশ্বৰে আমাক 4 ডাইমেনশ্যনেল দেখাকে বনোৱাই নাই, আমাক 3 ডাইমেনশ্যন চাবলৈ দিছে, 3টা চাইড। কিন্তু আমি 4th ডাইমেনশ্যনটো আমি দেখা নাপাওঁ, আমাক বনোৱাই নাই ভগৱানে চাবলৈ। গতিকে আমি এইবিলাক কথা গম নাপাওঁ, কিন্তু এইবিলাক কথা হৈ থাকিব, কাৰণ চব ফালে সকলোৰে কেতিয়াও ভাল হ'ব নোৱাৰে। পৃথিৱীখনতো যেতিয়া সূৰ্যৰ পোহৰ পৰে, আমেৰিকাত আন্ধাৰ হলেহে আমাৰ ফালে পোহৰ হয়, আমাৰ ফালে পোহৰ হলে কিন্তু তাত এন্ধাৰ হয়। গতিকে সকলো কাৰণে এটা ভাল সময় আহিব বুলি মই কেতিয়াও নাভাবো। গতিকে এইটো সময় আমি সেই উপলব্ধি কৰা সময়, আৰু আমি বুজিব লাগে যে ভাল দিন ডেফিনেটলি আহিব। সেইটো এটা ডেফিনেটলি ফেক্টৰ হয়। কিন্তু আৰু এটা কথা যিটো ক'লে, মই প্ৰায় এইটো কথা কওঁ সাধাৰণতে য'তে সুবিধা পাওঁ, যে সুখ মানে কি? এই যে আগতে আমি দুখ কৰি থাকো জীৱনত, এইটো নাই সেইটো নাই, কিমান দুখ কৰো। দাদাই যিটো ক'লে, বাইকত যদি অকনমান তেল আছে, চাবিটো আছে,
এই যে ফুৰিব এতিয়া যাব ইচ্ছা কৰিলেও আমি ক'তো যাব নোৱাৰো। মই ফেচবুকত ধুনীয়া লোকেশ্যন দেখিলো, সিদিনাখন দেখিলো অসম মেঘালয় সীমান্তত ইমান ধুনীয়া বৰষুণ পৰি আছে এইটো সময়তো, পিছফালে দেখিলো খুব ধুনীয়া মেঘে ঢকা পাহাৰ এখন। মই সুধিলো যে ক'ত এইটো, কৈছে দাদা মেঘালয় বৰ্ডাৰ, এই ছয়গাঁৱৰ ফালে যাব পাৰি। এতিয়া মোৰ এনেকুৱা লাগিল কিয় বান্ধোনত সোমাই আছো, তাতে এবাৰ যাব পাৰিলে। কিন্তু সেই ঠাই টুকুৰা মই জন্মৰ পৰা, যিহেতু মই গুৱাহাটীত জন্ম, মোৰ পৰা বেছি কিলোমিটাৰ নহয়, 40-50 কিলোমিটাৰ, মই এদিনো নগ'লো। গতিকে ৰবিদাই যিটো ক'লে যে মই আকৌ কৈছো যে ডেফিনেটলি কৰোনাই বহুত হাৰাশাস্তি কৰিছে মানুহৰ জীৱনত, কিন্তু এই যে সৰু সৰু সুখবোৰ, কৰবাত খোজকাঢ়ি যোৱাৰ আনন্দ, মুক্ত মনে ফুচকা খোৱাৰ আনন্দ, সেইবোৰ এতিয়া নাপাওঁ। গতিকে আমি যেতিয়া ৰিষ্টাৰ্ট হ'ব লাইফ, দাদাই কোৱা কথাখিনি মই আচলতে ৰিপিট কৰাৰ নিচিনা হৈছে, ৰিষ্টাৰ্ট হ'ব লাইফ, তেতিয়া আমি এইটো কথা মনত ৰাখিব লাগিব যে নোপোৱাটোৰ পিছত দৌৰি থাকি এই জীৱনৰ স্বাধীনতাখিনি উপভোগ নকৰাকে থাকিব নালাগে। জীৱনটোত কিমান স্বাধীনতা হেৰাইছো এইটো আমি এতিয়া বুজিব পাৰিছো। গতিকে দাদাই খুব ধুনীয়া ফিলচফিকেল আচলতে। মাইনিবা আমাৰ লগত আছে লাইভত। মাইনিবা স্বাগতম জনাইছো। ধন্যবাদ, সবকে স্বাগতম জনাইছো। হয় মাইনিবা, হয় ৰবিদা আমাৰ লগত আছে, আপুনিও আছে। গতিকে আজি অকণমান যিহেতু কথা পাতিব বিচাৰিছো, মই আকৌ কৈছো যে সমস্যাবিলাকৰ কথা পাতিম অকণমান, কিন্তু জীৱনটোক বহুত কথা কৰোনাই কিন্তু শিকাই গৈছে। মাইনিবা কি কয়? যদিও বহুত কষ্ট দিছে মই জানো। জীৱনটো খুব সঁচা কথা কৈছে, জীৱনটো কিন্তু শিকাইছে এই পৰিস্থিতিটোৱে। আচলতে মই ভাবো যে জিৰাফৰ যেতিয়া পোৱালি হয় নহয় দীপক, তেতিয়া ইমান ওখৰ পৰা পোৱালিটো পৰি পেলাই জিৰাফ পোৱালিটোৱে বৰ মানে চম্ভালি লবলৈ তাৰ কষ্ট হয়। লগে লগে তাক মাকে এটা প্ৰচণ্ড কিক মাৰে জন্মৰ পিছতে। কিকটো খাই সি আকৌ মানে খপজপকে উঠি পেলাই কি হ'ল কি নহল নুবুজোতে মাকে আৰু এটা কিক মাৰি দিয়ে। তেতিয়া সি বুজি পায় কিবা এটা কৰিব লাগিব। তেতিয়া সি লাহেকে গাটো টঙাই সি দৌৰিবলৈ চেষ্টা কৰে, মাকে আৰু এটা কিক মাৰে আৰু সি দৌৰে। আৰু মাকে সেই কিকটো এইকাৰণে মাৰে যে জিৰাফৰ মানে পোৱালিৰ মাংসটো সিংহ আৰু হাইনাই খাই খুব ভাল পায়। গতিকে মাকে সদায় তাক ৰখি থাকিব নোৱাৰে, তাক মানে নিজে চম্ভালি ল'বলৈ শিক্ষা দিব লাগিব। গতিকে আমি প্ৰকৃতিয়ে আমাক এনেকে শিক্ষা দিয়ে, সেই জিৰাফৰ মাকজনীয়ে যেনেকে শিক্ষা দিয়ে যে প্ৰকৃতিয়ে আমাক ভাল দিন বেয়া দিন এনেকুৱা আমাক দিব আৰু আমি সেয়া চম্ভালি ল'ব পাৰিব লাগিব। দিবক মই ভাবো যে যিহেতু এই পৰিস্থিতিটো সঁচাকে বিপৰ্যয় আনিছে, বহুত মানুহৰ দুখ কষ্ট হৈছে, কিন্তু তাৰ মাজত মই ভাবো যে মই বিশেষকে অনুভৱ কৰো যে এই যে বন্ধ হৈ আছো আমি লকডাউনত, এই বন্ধ হৈ থকাৰ কাৰণে আমি বাহিৰলৈ যাব পৰা নাই, বাহিৰলৈ যাব নোৱাৰা কাৰণে আমি ভিতৰলৈ যাবলৈ পাৰিছো। মই অন্তত সেইটো অনুভৱ কৰিছো, আমি বহুত ভিতৰলৈ যাব পাৰিছো নহয় ৰবি? যে আমি কিছুমান কথা সময় পোৱা নাছিলো, ৰবলৈ পৰা নাছিলো, দৌৰি আছিলো, কেতিয়াবা এনেকুৱা যে কিয় দৌৰিছো আমি নিজে গম নাপাওঁ, কিন্তু এতিয়া যেন আমি ৰৈ ভাবিবলৈ সময় পাইছো। আৰু দীপক চোৱা, যেতিয়া আমি এতিয়া আমাৰ শাৰীৰিক দূৰত্ব, ফিজিকেল ডিষ্টেন্সটোৰ ওপৰত গুৰুত্ব দিছে, দূৰত্ব বজাই ৰাখিব লাগে, কিন্তু আমি যেতিয়া কৰোণাৰ আগৰ সময়খিনি যদি মনত পেলাওঁ, যিটো পৰিস্থিতি আমি মানসিক শাৰীৰিক দূৰত্ব আমাৰ নাছিল, আমি একেবাৰে থেপাথেপিকে আছিল, কিন্তু মানসিক দূৰত্ব আমাৰ বহুত আছিল। মানসিক দূৰত্ব আমাৰ জানো নাছিল তেতিয়া? দুজন মানুহ কোনোবা ৰাজহুৱা স্থানত একেবাৰে লগালগিকে দুখন চকীত বহি আছো, এতিয়াতো এখন এখন চকী বাদ দি পেলাই বহো, তেতিয়া দুজন একেলগে বহি আছো, কিন্তু দুইজনে নিজৰ মোবাইল লৈ পেলাই এখন বেলেগ ভাৰ্চুৱেল পৃথিৱীত ব্যস্ত হৈ থাকে, ইজনে সিজনৰ মুখলৈ চাই হাঁহি এটা মাৰিবলৈও সময় নাথাকে। এতিয়া কিন্তু দীপক কি হৈছে যে শাৰীৰিক দূৰত্বটো যদি বাঢ়ি গৈছে, মানুহৰ মানসিক দূৰত্ব কমি গৈছে, মানুহ ওচৰ চাপিছে। মই এতিয়া বহুত দিনৰ যদি লগ নোপোৱা বন্ধু বান্ধৱ, কথা নপতা বন্ধু বান্ধৱক কথা পাতিছো, মানুহবিলাকৰ মাজত সহমৰ্মিতা আহিছে, যিবিলাক বিপদত পৰিছে সেইবিলাকক সহায়ৰ হাত আগবাঢ়িব লাগে। তেনেকে মই ভাবো যে শাৰীৰিক ব্যৱধান বাঢ়িছে কিন্তু মানসিক ব্যৱধান কমিছে, সেইটো এটা ইমান বেয়াৰ মাজতো ভাল কথা যেন লাগে। ৰবিদাক মই এটা প্ৰশ্ন সুধিব বিচাৰিছো, যদি মোৰ মাতটো শুনিব পাৰিছে? হয়, এই যে আপুনি যিহেতু এটা অসমীয়া ছবি জগতৰ লগত জড়িত, হয়, ভ্ৰাম্যমানৰ সৈতেও জড়িত আছিল, এটা কথা মই মানে এইখিনিতে মানে নিশ্চয় সুধিব লাগিব, এই ধৰক ভ্ৰাম্যমানত যিসকল মানে আৰ্টিষ্টসকল বা যিবিলাক টেকনিকেল কাম কৰা আছিল, খুব বেছি পইচা তেওঁলোকে নাপাইছিল, তেওঁলোকৰ নিচিনা মানুহ, মই তেওঁলোকে এটা এক্সাম্পল হিচাপে লৈছো, বহুত মানুহ আছে যিয়ে হয়তো এতিয়া ফাইনেন্সিয়েলি অৰ্থনৈতিকভাৱে চলিব পাৰিছো, কিন্তু এনে বহু যুৱক যুৱতী আছে, হয় শুনিব পাৰিছে আপুনি? ন হয়, এনে বহু যুৱক যুৱতী আছে,
হয় 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 এনে বহুত যুৱক যুৱতী আছে যিয়ে ভৱিষ্যতটো অকমান অন্ধকাৰ দেখিছে ভগৱানৰ কৃপাত আপুনি মই চলি আছো তুলনামূলক ভাৱে আৰু বিশেষকৈ যদি আমি ভ্ৰাম্যমানৰ কথাটোকে চাওঁ এবছৰ হয়তো আৰু নাটক হোৱাৰ সম্ভাৱনা নাই সৰু সৰু যিসকল কলা কুশলী আছিল তেওঁলোকৰ যথেষ্ট অৱস্থা বেয়া গতিকে ৰবিদা কি কব সেইসকলে এই মুহূৰ্তত যথেষ্ট হতাশাত ভুগিছে কোনোবাই চিকিউৰিটিৰ কাম কৰিছিল গুৱাহাটীত এতিয়া ঘৰত গুচি গৈছে কি কব তেওঁলোকৰ বাবে নাই এইটোতো আৰু ইয়াত ড্ৰিমত নাই যে সঁচাকে সাংঘাতিক অসুবিধা হৈছে বহুতৰ আৰু বিভিন্ন ধৰণে অসুবিধা হৈছে আজি মই যেতিয়া চিন্তা কৰি চাওঁ যে মোৰ ঘৰত যিগৰাকী মানুহে পাৰ্ট টাইম কাম কৰিছিলে সেই মানুহগৰাকী ইমান কম এটা পইচাৰে তেওঁ আমাৰ ঘৰত কাম কৰিছিলে আজি সেইকেইটা পইচাও তেওঁৰ ঘৰলৈ নোযোৱাই তেওঁ কিমান নাটনিৰ মাজেৰে পাৰ হৈছে তেওঁৰ জীৱনটো মই উপলব্ধি কৰিছো আজি ভ্ৰাম্যমানৰ এজন শিল্পীয়ে এজন ভ্ৰাম্যমানৰ লগত জড়িত যিকোনো এজন ব্যক্তিয়ে বছৰটোৰ প্ৰথম দিনাই ভাগ কৰি লৈ ইমানখিনি পইচা তেওঁ কেতিয়া ক'ত কাক কেনেকে দিব ঘৰলৈ কিমান পইচা পঠিয়াব থিয়েটাৰত কিমানত চলিব গতিকে তেওঁলোকৰ অসুবিধাটো মই ডেফিনেটলি বুজি পাইছো কিন্তু ইয়াত আমি কৰিবলগীয়া বৰ বিশেষ একো নাই যদি চৰকাৰে যদি কিবা এনেকুৱা পদক্ষেপ লয় যিটো তেওঁলোকক এটা এককালীন সাহায্য আগবঢ়াব কিবা কৰিব কিন্তু সেইটো কিন্তু এককালীনেই হ'ব সেইটো কিন্তু সাহায্যই হ'ব কিন্তু এই ক্ষেত্ৰত তেওঁলোকে আচলতে এতিয়া বুজা উচিত আজি আমাৰ অসুবিধা হ'ব কাৰণ আজি কৰোনাৰ কাৰণে আমাৰ কাম নোহোৱাকে আছে হয়তো কেতিয়াবা কাৰোবাৰ শাৰীৰিক অসুস্থতাৰ কাৰণেও তেওঁ কামত যাব নোৱাৰাকে আছে কেতিয়াবা কাৰোবাৰ হাত ভৰি ভাঙোতেও তেওঁ হয়তো অৰ্থনৈতিক এটা দুৰৱস্থাৰ মাজেৰে পাৰ হ'বলগীয়া হৈছিল গতিকে এইবিলাক হৈছে বিভিন্ন পৰিস্থিতি কথা কিন্তু এটা হয় আমি কাম কৰিব পাৰিম নহয় আমি কাম কৰিব নোৱাৰিলে আমাৰ এনেকুৱা অসুবিধা হ'ব পাৰিলে আমি চলি গৈ থাকিম এতিয়া সকলোৱে এই কথাটোও বুজা উচিত লগতে যে ৰেগুলাৰ বেচিছত পইচা আহাকে আৰু কি সাপোৰ্টিং কাম কৰিব পাৰি কাৰণ এইটো অকল নিম্ন মানে সৰু কম লেভেলত ভ্ৰাম্যমানৰ অকল কলা কুশলীখিনিৰ কথা মই কোৱা নাই মই সকলোৰে কথা কৈছো যে এই যে পাইপলাইন গঢ়া যে চিষ্টেমটো এই যে মানুহে যে পাইপলাইন গঢ়িব লাগে যাতে মই কাম নকৰিলেও অলপ পইচা আহি থাকে সেই কথাটো চিন্তা কৰিবলৈ এইটো এটা সকিয়নি সময় গতিকে আমি সেই কথাটো চিন্তা এতিয়া আমি কৰিবলৈ একোৱেই নাই কাৰণ তেওঁলোকে যি ধৰণে মানে ইকনমিক এটা ক্ৰাইচিছৰ মাজেৰে পাৰ হৈছে আমিও হৈ আছো তেওঁলোকে অলপ কম এমাউণ্টত তেওঁলোকৰ ৰিকুৱাৰমেণ্টটো কম আমাৰ ৰিকুৱাৰমেণ্টটো বেছি আমাৰ অলপ বেছি এমাউণ্টত অসুবিধা হৈছে অসুবিধা আমাৰ সকলোৰে হৈ আছে কিন্তু ইয়াৰ পৰা এই শিক্ষাটোহে আমি ল'ব পাৰিম তাৰ বাহিৰে আমি কৰিবলগীয়া কাম একো নাই হয় জীৱনৰ এনে পৰিস্থিতিত গতিকে শিকাটো আচলতে এটা ডাঙৰ কথা আৰু দাদাই যিদৰে ক'লে যে আমি কৰিব একোৱে নাই এইখিনি মুহূৰ্তত আমি নিজকে মানসিকভাৱে শক্তিশালী কৰি তুলিব লাগিব আৰু ভৱিষ্যতে আমি প্ৰস্তুতি কৰিব লাগিব কোৱা হয় নিশা যিমানেই মানে এন্ধাৰ হয় বা গভীৰ নিশা যিমানেই হয় ৰাতিপুৱাটো সিমান ওচৰ হয় গতিকে এদিন প্ৰভাত হ'ব ৰবিদা ইমান নিগেটিভৰ মাজতো প্ৰভাত কিন্তু নিশ্চয় হ'ব অকনমান ধৈৰ্যৰ প্ৰয়োজন হ'ব বহুতেই মানে মই কথা পাতি গম পাইছো যে বহুতে এক প্ৰকাৰৰ ধৈৰ্য হেৰুৱাব আৰম্ভ কৰিছে স্বাভাৱিক সেয়া মই বুজি পাওঁ তেওঁলোকৰ কথা আমি কৈ দিলে যে তেওঁলোকে ধৈৰ্য ধৰিব কথাটো সেইটোও নহয় কিন্তু ইয়াত ধৈৰ্য ধৰাৰ সময় ৰবিদা কি কয় যে অকনমানতো ধৈৰ্য ধৰিব লাগিব জীৱনৰ ধুমুহাখিনি পাৰ হৈ যাবই এদিন হলেও কি কব দাদা প্ৰভাত হ'বই আৰু প্ৰভাত হোৱাটো অনিবাৰ্য প্ৰভাত হ'বই মই ক'ব খুজিছো আটাইতকৈ ডাঙৰ কথা আমি কেনেকে তাৰ লগত ডিল কৰিম আজি আমি প্ৰত্যেকটা সমস্যা আমাৰ প্ৰত্যেকটা প্ৰশ্নৰ উত্তৰ আমাৰ লগত নাই কিন্তু প্ৰত্যেকটা সমস্যাৰ সমাধান কিন্তু আছে আজি আমাৰ অৰ্থনৈতিকভাৱে আমিও অসুবিধা পাইছো আমাৰো কষ্ট হৈছে কিন্তু আমি এটা অংক কৰিছো জীৱনত যে এইখিনি জেগাত এতিয়া মই ডায়েটত আছিলো কিন্তু এতিয়া মইতো পাচলি পাবলৈ পোৱা নাই বজাৰ কৰিবলৈ পৰা নাই গতিকে মই ডায়েট বাদ দিলো এতিয়া মই কি কৰিম এতিয়া মই ডায়েট কৰি একেবাৰে নিজকে ড্ৰাই অৱস্থা ৰেডি প্ৰডাক্ট এটা কৰি থাকিব পৰা নাই কিন্তু মই এক্সাৰচাইজ কৰি নিজৰ মাচলখিনি প্ৰটেক্ট কৰিছো লাগে অলপ ফেটৰ লেয়াৰ আহক অলপ শকত মই হৈয়ে যাওঁ কিন্তু যেতিয়া লকডাউন শেষ হ'ব মই আকৌ ফেটটো কাট ডাউন কৰি মই শ্বেপত আহি যাম ঠিক সেই ধৰণে জীৱনৰ ক্ষেত্ৰতো এইটো ব্যৱহাৰ কৰিব পৰা এটা বস্তু যে আজি আমি এতিয়া দীপক মই অনেষ্টলি কৈছো এতিয়া একেবাৰে কম খৰচত চলিব শিকি গৈছো মই মোৰ আগতে যিটো খৰচ আছিলে সেই খৰচটো ক্ৰমান্বয়ে কমি আহিল
এতিয়া মই শিকি গৈছো একেবাৰে কম টকাত কেনেকে চলে, একেবাৰে কম নিডত মই কেনেকে চলিব পাৰো। গতিকে এতিয়া জেনেৰেটৰটো তেল ভৰোৱাৰ কথা মই চিন্তা নকৰো, মোৰ ইনভাৰ্টাৰটোৱে চলি যায়। যদি ইনভাৰ্টাৰ শেষ হয় মই আন্ধাৰত থাকিবলৈ প্ৰেফাৰ কৰিম এতিয়া। গতিকে মই কম্প্ৰমাইজ কৰিবলৈ শিকিছো। মই খোৱা বস্তু বনাবলৈ শিকিছো। আগতে মই মাছ মাংস নহলে ভাত নাখাওঁ, এতিয়া মই পটল ভাজি দাইল ভাত হলেও খাওঁ আৰু তৃপ্তিৰে খাওঁ। এতিয়া মই ভোট জলকীয়া লগত লৈ লওঁ, মই তৃপ্তিৰে খাওঁ। গতিকে সেই বস্তুটো আহিব আচলতে আমাৰ সকলোৰে জীৱনত, যাৰ সাংঘাতিক অসুবিধা হৈছে। মই তেওঁলোকৰ লগত মোৰ মানে সহানুভূতি আছে। মই কৰজোৰে তেওঁলোকৰ ওচৰত মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো তেওঁলোকে যেন ইয়াৰ লগত যুঁজিবলৈ শক্তি পায়। কিন্তু মই কব বিচাৰিছো যে বেয়াৰ মাজতো আমি যদি ভালটো বিচাৰি নলওঁ, কি কৰিম আমি? আমাৰ হাতত কি আছে? আজি ঈশ্বৰ বিশ্বাসী মানুহে যে ঈশ্বৰক বিশ্বাস কৰে, ঈশ্বৰ নামি আহি আমাক কেতিয়াও সহায় নকৰে, কিন্তু তেওঁৰ নামে আমাক সাহস দিয়ে, পজিটিভিটি ভৰাই আমাৰ ভিতৰত। সেইটোৱেই এইখিনি সময়ৰ প্ৰয়োজন। সদায় ৰেডি ৰাখিব লাগে। মই আকৌ কৈছো, আমি কথাখিনি কোৱাত যথেষ্ট সহজ, প্ৰেক্টিকেলি ইমপ্লিমেন্টেশ্যন কৰাটো টান, কিন্তু প্ৰেক্টিকেলি ইমপ্লিমেন্টেশ্যন হবই লাগিব। গতিকে লাইফত দাদাই যিটো ক'লে, সদায় প্লেন বি, অৰ্থাৎ মই এইটো কাম কৰি গৈ আছো, কিন্তু এইটো যদি নহয় হোৱাট নেক্সট। গতিকে যিসকলৰ প্লেন বি ৰেডি নাই, তেওঁলোকে এইটো বস্তু শিকাটো দৰকাৰ যে প্লেন বি কি হব যদি কৰোণা ধৰি লোৱা হ'ল কথাটো, এই লকডাউন বা পৰিস্থিতি 3 বছৰ চলি যায়। গতিকে যিটো জব তেওঁলোকে কৰি আছিল সেইটো আহিব বুলি ৰৈ থকাতকৈ মই ভাবো দেই, মই ভবা কথা, যদি খেতিৰ মাটি আছে বা কৰিব পৰা কিবা ফাৰ্ম আছে, প্লেন বি টো ৰেডি কৰিবৰ হ'ল। দাদাই যিটো কথা ক'লে যে লাইফত সদায় ভৱিষ্যতে প্লেন বি এটা ৰেডি। মই অৱশ্যে প্ৰেক্টিকেলিও তেনেকুৱা জীৱনত কিবা এটা মই ভাবো যে এইটো কৰিম, কিন্তু লগতে যদি নহয় হোৱাট উইল বি দ্য নেক্সট ষ্টেপ, তাৰ পিছত কি হ'ব সেইটো মই ৰেডি ৰাখো। গতিকে যিসকলে প্লেন বি বনোৱা নাই, প্লেন বি বনোৱা আৰম্ভ কৰি দিয়ক। আৰু যিসকলে ইতিমধ্যে ৰেডি আছিল তেওঁলোকে ইমপ্লিমেন্ট কৰক, আৰু যিসকলে কেতিয়াও ভবা নাছিল প্লেন বিৰ কথা, আজিৰ পৰা ভাবিবলৈ আৰম্ভ কৰক। এইটো এটা খুব ডাঙৰ কথা। আৰু ৰবি, আৰু এটা কথা মই কওঁ, এটা বহুতে হয়তো ভাবে যে ওৱান অফ দ্য ফাইনেষ্ট এক্টৰ, যথেষ্ট সুন্দৰ ঘৰ, বেকগ্ৰাউণ্ডটো ইমান ধুনীয়া দেখিবলৈ। মই যে প্ৰেক্টিকেল কথা পাতিছো, মানে ফৰ্মেল মই হ'ব বিচৰা নাই। বেকগ্ৰাউণ্ডত ইমান ধুনীয়া বেকগ্ৰাউণ্ড আছে, ৰবিদা যথেষ্ট সুখ, ডেফিনেটলি মানে সুখত আছে বা থাকক, কিন্তু ফাইনেন্সিয়েলি বহুতে ভাবে যে অজস্ৰ টকা পইচা অহা যোৱা কৰি আছে, ইয়াত টকশ্বত কথা কৈছে দীপক শৰ্মা আৰু ৰবি শৰ্মা, কি ডাঙৰ কথা, আমিহে ভুগিছো। আচলতে আপোনাৰ পৰাই জানিব বিচাৰিছো যে হয়তো হয় আপুনিও সেই কৰবাত নহয় কৰবাত ফাইনেন্সিয়েল প্ৰব্লেমটো, কৰবাত নহয় কৰবাত কিবা এটা প্ৰেচাৰটো ডেফিনেটলি ফিল কৰিছে। কাৰণ ৰঘুপতিৰ কথা ৰিলিজ হোৱাৰ কথা আছিল, মই যিমান দূৰ জানো এতিয়ালৈ ৰিলিজ হব পৰা নাই, সেইটোও চাৰ্টেইন নহয় যে কেতিয়া ৰিলিজ হব। গতিকে বা সেইটোৱে নহয়, অন্য বিভিন্ন আপোনাৰ এছাইনমেণ্টবোৰ আছে, সেইবোৰ এছাইনমেণ্টটো কৰিব পৰা নাই। গতিকে এইটোও নহয় যে বেকগ্ৰাউণ্ডটো ধুনীয়া আছে, পৰ্দাখন খুব ধুনীয়া, ধুনীয়া বডি লৈ ধুনীয়া মানুহ এজন বহি আছে। গতিকে এনেকুৱা নহয় যে ৰবি শৰ্মাই সেই প্ৰেচাৰটো ফিল কৰা নাই, ডেফিনেটলি আপুনি ফিল কৰিছে দাদা যে ফাইনেন্সিয়েল ক্ৰাইচিছটো। দীপকে বৰ সুন্দৰ কথা এটা সুধিলা, যিটো কথা মই কবলৈ বিচাৰি আছিলো আজিলৈকে, কিন্তু কোনো নুসুধিলে কব নোৱাৰো। গতিকে মই এতিয়া কওঁ, তাৰমানে যদি মই উবাৰ চলালো হয় দীপক, তেতিয়াহলে মই জানো যে মই পেছাগতভাৱে যিখিনি মানুহৰ সংস্পৰ্শত আহিম, তেওঁলোকে মোৰ ঘৰলৈ কেতিয়াও নাহে। গতিকে ড্ৰয়িং ৰুমত মোৰ গাড়ীখনত ভৰাবলগীয়া তেল, মবিলৰ স্পেয়াৰখিনি মই থৈ দিম। ড্ৰয়িং ৰুমটো মই সুন্দৰ নকৰো, কিন্তু গাড়ীখন মোৰ চিকচিকাই থাকিব লাগিব, কাৰণ ব্যৱসায় মোৰ তাত হ'ব যদি মই উবাৰ চলালো হয়। আৰু এতিয়া মই যিটো পেছাত আছো তাত মোৰ ঘৰটো সুন্দৰ হ'ব লাগিব, কাৰণ ইয়ালে মানুহ আহে, গতিকে এইটো মোৰ অফিচ। গতিকে এইবিলাক বস্তু আমি মেইনটেইন কৰিবলগীয়া হয়। কিন্তু এটা কথা সকলোৱে ভবাৰ উচিত যে আজি যদি কোনোবা এজন মানুহ যিয়ে ইকনমিক লেভেলটো আনতকে অলপ বেটাৰ ষ্টেটত জীয়াই আছে, আমি কিমান পইচা পাওঁ সকলোৱে জানেই। ভ্ৰাম্যমান মই নোযোৱা কিমান বছৰ হ'ল, মোৰ বেলেগ ব্যৱসায় কি আছে সকলোৱে জানে, তাৰ বিষয়ে মই নতুনকে কোৱাৰ প্ৰয়োজন নাই। কিন্তু আজি যদি মই কৰবাত অলপমান কেইটামান টকা পাইছিলো, সেই টকা কেইটাৰে যদি মই ছাপোজ মাটি এটুকুৰা কিনি থৈছো, আজি লকডাউনৰ সময়ততো মই ভাত খাবলৈ, দাইল খাবলৈ বা মোক হঠাৎ প্ৰয়োজন হলে সেই মাটি টুকুৰা মই বিক্ৰী কৰিব নোৱাৰো। গতিকে অসুবিধা আমাৰ সকলোৰে হয়। কোনো কেছ পইচা বা কোনো বেংকত ইমান পইচা পেলাই থাকিব পৰাকে কোনো এজন অভিনেতা অভিনেত্ৰী অসমত অন্তত তৈয়াৰ হৈ থকা নাই বুলি মই ভাবো।
সকলোৰে নাটনি থাকে, সকলোৰে অসুবিধা থাকে, কিন্তু এজ আই ছেড যে যদি মই উবাৰ চলালো হয়, মোৰ গাড়ীখন ধুনীয়াকৈ ৰাখিলো হয়, যিহেতু মই অভিনেতা, মোৰ ঘৰটো ধুনীয়া হৈ থাকিব লাগিব, কাৰণ ইয়ালৈ মানুহ আহে, এইটো মোৰ অফিচ। একদম ভালে আছো ভাই, চবে সুধি আছে ৰবিদা কি খবৰ, ভালে আছে নাই? একদম ভালে আছো। আটাইকে কেৱল কওঁ, অলপ টান হৈ চলিবা, এইখিনি সময়ত মনোবল ৰাখি থব লাগে। হয়, হতাশ হ'ব একেবাৰে নালাগে। মহলদৈ বিকাশ শৰ্মা, তেওঁ দৈ লৈ দিছিলে মোক এদিন, আজি মোৰ মনত পৰিছে। দীপক কুমাৰ ৰয়, লুকিং ৰক ভাই, থেংক ইউ সো মাচ। নতুন প্ৰজেক্ট আগৰতে ফচি আছে বিষ্ণু, আগৰ প্ৰজেক্টে ফচি আছে মোৰ। ৰত্নাকৰ কি ৰঘুপতি শেষ কৰিহে আহিম, ৰত্নাকৰৰ পিছে পিছে লগাম বুলি ভাবিছিলো, নহলগে আৰু। আপোনালোকে কওক, আমিতো আচলতে কি ৰবি, মই ক'ব বিচাৰিছিলো যে এতিয়া আচলতে একেবাৰে হতাশ হ'ব নালাগে। প্ৰথম কথা সেইটো যে মানে ইতিবাচক দৃষ্টিভংগীটো সদায় ৰাখিব লাগিব। ৰবিয়ে যিটো কৈ আছা যে ভাল দিন আহিবই, সেইটো একদম সত্য যে ভাল দিন আহিব। গতিকে এইখিনি সময় আমি কেনেকে পাৰ কৰিব পাৰো সুন্দৰকে, সেইটো আমাৰ মানে উদ্দেশ্য হোৱা উচিত, নহয় জানো? সুন্দৰকে যাতে সময়খিনি পাৰ কৰো। হয়, একদম সুন্দৰকে কৈছে বৈ কথাখিনি। আৰু আপোনাৰ প্ৰথম কথাটো ভাল লাগিলে মোৰ বিৰাট, যে জাৰ্ণি যেতিয়া আমাৰ এতিয়া আমি বাহিৰলৈ ওলাব নোৱাৰা হৈছো, এতিয়া আমি ভিতৰলৈ সোমাইছো, সেই কথাষাৰ বৰ সুন্দৰকে ক'লে আপুনি, মোৰ বৰ ভাল লাগিলে। মই সেইটো কথাই কৈ আছিলো বহুতক, কিন্তু বেলেগ ধৰণে কৈ আছিলো কথাটো, আপুনি কোৱা হেৰিটো বৰ ধুনীয়া। আমিৰুল হুছেইন, অসমত যে মানুহবিলাকে কিয় হিন্দু মুছলিম কৰি মৰিছে, হয় আমাৰ মাজত এইবিলাক বস্তু নচলিব, চিন্তা কৰিব নালাগে। হিন্দু মুছলিম আমাৰ মাজত নাহিব কেতিয়াও। নিশ্চয় নিশ্চয়, আমি প্ৰশ্ৰয় নিদিওঁ, আমি প্ৰশ্ৰয় নিদিওঁ এইবিলাক কথা। আৰু এইবিলাক আজীৱন, আমি আজিলৈকে সৰুৰ পৰা ডাঙৰ হৈছো একেলগে, সেই কথা আমি কেতিয়াও পাহৰি যাব নোৱাৰো। আৰু ৰঘুপতি অহা বছৰ ৰিলিজ দিম ভাই, নিপু বায়ন, ৰঘুপতি অহা বছৰ ৰিলিজ দিম 2021। হয়, মই মাজতে নোহোৱা হৈ গৈছিলো। দীপক আহিছে, হয় মাইনিবা, এতিয়া শুনিছো দীপক। মাইনিবা শুনিব পাৰিছে? পাৰিছো। না আকৌ ভইচটো ক্ৰেক হৈ গৈছে। মই দীপকক এটা কথা কোৱাৰ বৰ ইচ্ছা আছিল, সদায় আজি কৈ দিওঁ। দীপক, ৱেলকাম টু দ্য শ্ব'। আৰু তেতিয়ালে কৰোণা শেষ হ'ব। হয়। প্ৰস্তুতি বৰাই কৈছে বিৰাট শংকাত আছে তাই, পৰীক্ষা হ'বনে নাই গম পোৱা নাই। প্ৰস্তুতি, মই এটা কথা কওঁ, তোমাৰ নামটোৱেই প্ৰস্তুতি, গতিকে প্ৰিপাৰেচনটো তুমি সদায় ৰাখিবা। তুমি প্ৰিপাৰেচনটো ৰাখিবা, যিদিনাখন যেতিয়াই হয় সেইদিনাখনেই যাতে তুমি কোব মাৰিব পাৰা জেগাত। আমি নিজকে প্ৰস্তুত কৰি ৰখাৰ বাহিৰে আৰু কি কৰিম কোৱা? আমি যদি এটা কাহিনী খুব সুন্দৰকে ওলাইছিলে হোৱাটছএপত, যে এজন খেতিয়কে এই বন্ধ হৈ গ'ল, বৰষুণ নাহা হ'ল, আৰু ওপৰৰ পৰা ভৱিষ্যত আকাশবাণী হ'ল যে 5 বছৰলৈকে আৰু বৰষুণ নিদিয়ে, গতিকে সকলো খেতিয়কে সঁজুলি সামৰি বহি দিলে, কিন্তু এইজন খেতিয়কে সদায় পথাৰলৈ যায় আৰু হাল বায়। যেতিয়া সুধিলে কিয় কৰিলে এই কামটো, তেতিয়া তেওঁ ক'লে যে যদি কাইলৈ বৰষুণ আহে, তেতিয়া যাতে তেওঁ খেতি থাকে। গতিকে সেইকাৰণে প্ৰস্তুতি মই কৈছো, য়েছ, গতিকে আমি সেই বস্তুটো মনত ৰাখিব লাগে, আমি প্ৰিপাৰেচনটো সদায় ৰাখিব লাগে। আৰু তোমাৰ নাম প্ৰস্তুতি, ডোন্ট ফৰগেট দ্যাট। হয় হয়, মই বেছি সময় নলওঁ, 10 মিনিটত শেষ কৰিম আমি গোটেই কথাটো। মানিবা ৰবিদা, ষ্টুডেণ্টখিনি যিখিনি আছে, আপুনি কুৱেশ্যনটো পাইছে চাগে, হয়, আনচাৰ্টেইন হৈ আছে, মানে পঢ়িব মন নবহে এইটো সময়ত। গতিকে তেওঁলোকৰ বাবে কি সাজেষ্ট কৰিব বিচাৰিব, যে মানে বহুতে ভাবিছে এক্সাম হ'ব নাই, বা এইটো সময়ত পঢ়িব মন নবহে, গধূলি ফেচবুক, হোৱাটছআপ, কৰোণাৰ খবৰ, তেওঁলোকৰ বাবে কি ক'ব বিচাৰিব, যে আপুনি এজন অভিনেতাই হওক, এজন সংগীত শিল্পীয়ে হওক, ষ্টুডেণ্টে হওক, এইখিনি সময় কিন্তু এনেই পাৰ কৰিব নোৱাৰে ষ্টুডেণ্টখিনিয়ে। ভৱিষ্যতৰ যদি সোণোৱালী সপোন ৰচিব ইচ্ছা আছে, আপুনি কি ক'ব তেওঁলোকৰ বাবে? না, মই সেইটো কথা মই কৈ আছিলো তেওঁলোকক, যে এটা কাহিনী কৈছিলো হোৱাটছএপত এইকেইদিন খুব চাৰ্কুলেট হোৱা, যে বৰষুণ নহয় বুলি আকাশবাণী হ'ল, তেতিয়া প্ৰত্যেকজন খেতিয়কে সঁজুলি সামৰি বহি দিলে, কিন্তু এজন খেতিয়কে
ৰেগুলাৰ পথাৰলৈ যায় আৰু খেতি হাল বায়, কোৰ মাৰে, উভতি আহে। তেতিয়া সুধিলে যে কিয় কৰি আছা, তেতিয়া তেওঁ ক'লে যে যদি যিদিনাখন বৰষুণ দিব সেইদিনাখনলৈকে যাতে মই খেতি কৰিবলৈ পাহৰি নাযাওঁ। গতিকে আমি আমাৰ কামটো কৰি যাব লাগিব। আজি যিগৰাকী ছাত্ৰীয়ে মোক প্ৰশ্ন সুধিলে, তেওঁৰ নামটো প্ৰস্তুতি। মই তেওঁক কৈছো যে প্ৰস্তুতিয়ে যদি প্ৰস্তুতি নকৰে, প্ৰিপেয়াৰ্ড হৈ নাথাকে, প্ৰস্তুত হৈ নাথাকে, কেনেকে হ'ব? গতিকে প্ৰস্তুতিয়ে প্ৰস্তুত হৈ থাকিব লাগিব আৰু আমি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী সকলো ক্ষেত্ৰত আৰু যিকোনো ফিল্ডত, যিকোনো কৰ্মক্ষেত্ৰত আমি সকলো প্ৰিপেয়াৰ্ড। আজি মই লকডাউন বুলি যদি মই বহি যাওঁ আৰু যদি মই এক্সাৰচাইজ নকৰি খাই বৈ পেটলা হৈ দিওঁ, তেতিয়া চিনেমাখন লকডাউন কাইলৈ খুলিলে, তাৰ পাছত মই আকৌ 6 মাহ সময় ল'ব লাগিব। গতিকে তাতকে মই এতিয়াৰ পৰাই নিজকে ফিট ৰাখিমেই, যাতে ছবিখন ৰেডি হোৱাৰ লগে লগে মই ৰেডি হৈ থাকিম। গতিকে আমাৰ হাতত সেইখিনি আছে, আমি সেইটো কৰিব লাগিব। ৰাইট, এইটো খুব ডাঙৰ কথা কৈছে যে সাপোজ তেওঁ যিহেতু এগৰাকী অভিনেতা, এটা সুন্দৰ ফিজিকৰ প্ৰয়োজন, এইটো সময়ত যদি লকডাউন দিছে আৰু বহি শুয়ে ক'ত আৰু জিম চিম কৰা, যেনেকুৱা মানে যদি কৰে, তেওঁৰ গোটেই কেৰিয়াৰটো এটা সাংঘাতিক বেলেগ ফালে ঢাল খাব। গতিকে যিসকল ষ্টুডেণ্ট মাইনিবা অকমান এড কৰিব বিচাৰিব এইখিনিত, যে এই 4-5 মাহ যে গ'ল, বহুত ল'ৰা ছোৱালীৰ পঢ়াত মন বহা নাই আৰু স্বাভাৱিক, একেবাৰে স্বাভাৱিক, তেওঁলোকৰ বাবে কি ক'ব বিচাৰিব? কৰোণা এটা সময়ত শেষ হৈ যাব, কিন্তু মাৰ্কশ্বিটখন আৰু জ্ঞানখিনি গোটেই জীৱনৰ বাবে থাকি যাব। গতিকে দিছ টাইম দে শুড বি ভেৰি চিৰিয়াছ। কৰোণা নাই, পঢ়াত মন দিব লাগে মাইনিবা, যিসকলে পঢ়া পাতি কৰে, মই তেওঁলোকৰ কথাটো কৈছো। পঢ়া সকলৰ কাৰণেতো এতিয়া আচলতে উত্তম সময় হৈছে। এতিয়া ওলাই যাব নোৱাৰে, আড্ডা মাৰিব নোৱাৰে, গতিকে ঘৰত সোমাই পঢ়িবৰ কাৰণে কৰোণা আটাইতকৈ মানে ভাল সময়। গতিকে এইখিনি সময়ত সুন্দৰকৈ পঢ়ি থাকক, গোটেই চিলেবাছটো থৰ' পঢ়ি থাকক, আৰু যেতিয়াই পৰীক্ষা হয় তেতিয়াই দিব পৰাকে ৰবিয়ে খুব সুন্দৰকে উদাহৰণ দিছে। আৰু হতাশ হ'ব একেবাৰে নালাগে। আৰু এটা উদাহৰণ দিব বিচাৰিছো, টমাছ আলভা এডিছন, তেওঁৰ 68 বছৰ বয়সত তেওঁৰ উদ্যোগটো জ্বলি গৈছিল। যেতিয়া তেওঁৰ উদ্যোগটো জ্বলি গৈছিল, তেতিয়া তেওঁ ল'ৰাটোক মাতিছিল যে তাক পুতেকক 24 ইয়াৰ্ছ পুতেকক কৈছিলে যে ল'ৰাটো আহিব লাগে, আহি পেলাই জুইকুৰা চাব লাগে, এনেকুৱা জুইটো জীৱনত আৰু দেখিবলৈ নাপায়, গতিকে এই জুইকুৰা চাব লাগে। আৰু জুইত যেতিয়া ছাই হৈ গৈছিল, তেতিয়া কৈছিলে মোৰ বিশ্বাস আছে এই ছাইৰ পৰা মই আকৌ গঢ়ি তুলিম। গতিকে 68 বছৰীয়া সেই বিজ্ঞানীজনে তেনেকুৱা কথা ক'ব পাৰিছিল। গতিকে তোমালোকতো সৰু সৰু ল'ৰা ছোৱালী, তোমালোকৰ জীৱনত আচলতে পঢ়িবৰ কাৰণে মই আকৌ কৈছো এইটো সুন্দৰ সময়। ধুনীয়াকে পঢ়া শুনা কৰি থকা, হতাশ নহ'ব। পৰীক্ষা কেতিয়া হ'ব কৰি থাকিব নালাগে, পৰীক্ষা হ'ব, পৰীক্ষা দিবা। তোমালোকৰ কাৰণে চিন্তা কৰি আছে, নিশ্চয় চিন্তা হৈ আছে। সম্ভৱপৰ ক্ষেত্ৰত অনলাইন ক্লাছ বিলাক হৈছে, চবেই কৰিব পৰা নাই। আৰু ৰবিয়ে যিটো প্লেন বি কথা কৈছে, এইটোও মই এইখিনি খুব ভাল পাইছো। আচলতে এই প্লেন বিৰ ক্ষেত্ৰত দীপক আৰু এটা কথা আছে যে প্লেন বি এতিয়া ধৰক কিছুমান গ্লেমাৰ ৱৰ্ল্ডৰ মানুহ হওক বা ৰবিহঁতৰ ফিল্ডৰ মানুহ হওক, তেওঁলোকে প্লেন বি হিচাপে কিছুমান কাম কৰিছে এতিয়া, বেলেগ ধৰণৰ কাম। সেই কামখিনিত কিন্তু আমি উৎসাহ দিব পৰা নাই। মই এটা উদাহৰণ দিছো যে কেইজনমান যুৱকে খেতি কৰিছে, তেওঁলোকৰ নিজৰ প্ৰফেশ্যনৰ পৰা আঁতৰি আহি খেতি কৰিছে। তেতিয়া এটা সংবাদ মাধ্যমে কৈছে যে এয়া চাওক, তেওঁলোকে লাজ মান কাটি কৰি খেতি কৰিবলৈ আহিছে। আৰে, খেতি কৰাটোক লাজ মান কাটি কৰি কৰা কাম নেকি? আটাইতকৈ সমাজৰ সন্মানৰ কামটোৱে হৈছে খেতি কৰা কাম। গতিকে আমি সকলোৱে মিলি উৎসাহ দিব লাগে যে প্লেন বি হিচাপে তেওঁলোকে যিখিনি কাম কৰিবলৈ বিচাৰিছে, সেইখিনিক প্ৰতি সন্মান জনাবলৈ আচলতে আমি পাৰিব লাগে। কৈছিল এই যে মনৰ কামবোৰ কৰিব পৰা নাই, এতিয়া যাম বুলি ক'তো ওলাই যাব পৰা নাই, সেই বাইকখন ষ্টাৰ্ট দি গুৱাহাটী ঘূৰি আহিব পৰা নাই বা গাঁওখন ঘূৰি আহিব পৰা নাই, আচলতে সেইটোৱে সুখ। এই যে সুখ বিচাৰি ফুৰো, নৰ্মেল দিনত এইখিনি আমি নাভাবো, মানে ধাৰকা মুৰ্গী ডাল বৰাবৰ, টেকেন ফৰ গ্ৰান্টেড বুলি যিটো ৰবিদাই ক'লে। এতিয়া হেঁপাহ, আনকি মোৰে হেঁপাহ হৈছে যে এবাৰ ৰাণীৰ ফালে, আমাৰ ৰাণী জানে চাগে, ছয়গাঁৱৰ ফালে ৰাণী খুব ধুনীয়া ঠাই, গোৱালপাৰাৰ সেই ৰাস্তাটো, মানে হেঁপাহ হৈছে যে এবাৰ যদি ফ্ৰীলি গৈ চাব পাৰো, সেইটোৱে সুখ হ'ল হয় নেকি। গতিকে আমি যিখিনি বস্তু আমাৰ লগত থাকে সেইবোৰ, হয়, সেই মানে সেই ফিলটো মিছ কৰো। গতিকে শেষত ঘৰকা মুৰ্গী, গতিকে জীৱনে আচলতে আমি যিখিনি দিয়ে, দাদাই আৰম্ভণিতে আচলতে মই ক'বলগীয়া নহ'ল, ইমান ধুনীয়া সেইবাবে মই দুইগৰাকী গেষ্টক চুজ কৰিছো, আজি ফাৰ্ষ্ট শ্ব' কৰিছো মই আচলতে এনেকুৱা, যে তেওঁলোকে নিজে ইমান সুন্দৰকে বুজাই দিয়ে। গতিকে শেষত ৰবিদা কি ক'ব বিচাৰিব? নতুন ৰবিদা, পৰিকল্পনা কি চলি আছে এতিয়া আপোনাৰ এই বন্ধৰ কেইদিন, বিশেষকৈ নতুন ছবিৰ যদি কথা কয় শেষত? মই চিন্তা কৰিলো যে ৰঘুপতিৰ কামটো মোৰ আধাত ৰৈ গ'ল, গতিকে সেইটো কাম এতিয়া মই আগবঢ়াব নোৱাৰো। কিন্তু পৰহিলে মই স্ক্ৰিপ্ট মোক লাগিবই, গতিকে 1-2খন স্ক্ৰিপ্ট সেই খোলা থকা সময়খিনিত বন্ধ ৰুমত সোমোৱাতকে বন্ধ হৈ থাকোতেই বন্ধ ৰুমত সোমাই স্ক্ৰিপ্ট লিখা আৰম্ভ কৰি দিছো। গতিকে এখন স্ক্ৰিপ্ট মোৰ আৰু এখন স্ক্ৰিপ্ট অলমষ্ট শেষ হ'বলৈ হৈছে। প্ৰডাক্টিভ, মোৰ যিখিনি সময় আগলৈ সোমালো হয় কেতিয়াবা ইন ফিউচাৰ, এতিয়া বন্ধ আছে, এতিয়াই সোমাই দিছো। গতিকে এইটো এজ চিম্পল এজ
যে মোৰ বস্তুটো হেৰাইছে কৰবাত, কিন্তু পোহৰ য'ত আছে মই তাত বিচাৰিছো এতিয়া।